য'ত আগতে প্ৰায় 100-150 পুলিচৰ বিষয়া বা কনিষ্টবলসকল থাকিছিলে। এই গোটেই প্ৰকল্পটো আমি এটা ৰিডেভেলপমেণ্ট কৰি আছিলোঁ 600 কোটি টকা ব্যয় কৰি। ইয়াতে প্ৰায় 600 পুলিচৰ ইন্সপেক্টৰ, সাব ইন্সপেক্টৰ আৰু জোৱান থাকিব পাৰিব। এটা স্কুল থাকিব, এটা মন্দিৰ থাকিব, এটা নামঘৰ থাকিব আৰু এখন খেলপথাৰ থাকিব আৰু গুৱাহাটী পুলিচ ৰিজাৰ্ভৰ কাৰ্যালয় থাকিব। এই প্ৰজেক্টটোৰে অংশ হিচাপে পাণবজাৰত আমি 42 গৰাকী পুলিচ বিষয়া থাকিব পৰা অফিচাৰ মেছো আমি তাতে বনাই আছোঁ। এই গোটেই প্ৰকল্পটো ডিচেম্বৰ জানুৱাৰী মাহত শেষ কৰাৰ বাবে আমি চেষ্টা কৰি আছোঁ আৰু তাৰ কাৰণে আজি মই প্ৰকল্পটো চাব আহিছিলোঁ। এইটো সন্মুখত মাল্টি লেভেল কাৰ পাৰ্কিং, যিবিলাক আমাৰ পুলিচৰ গুৱাহাটীৰ যিমান পুলিচ ভেহিকুল আছে ইয়াতে থাকিব। ইয়াৰ পৰাই ডিউটিলৈকে যাব। 606 কোটি টকা হ'ব।